অসমক লৈ পেলাই তেওঁলোকৰ যিবিলাক ষ্টেট স্পেচিফিক যিবিলাক ইছ্যুজ আছে সেইবিলাক, কিয়নো ভাৰতবৰ্ষত 28খন ৰাজ্য আছে, তামিলনাডুৰ যিখিনি সমস্যা সেইখিনি সমস্যা অসমত ইৰেলিভেণ্ট। তামিলনাডু বা কেৰালাত হয়তো ফিচাৰমেনৰ ইছ্যুটো এটা ডাঙৰ ইছ্যু, বা শ্ৰীলংকাৰ সাগৰৰ সেইখিনিত আমাৰ যিসকল মৎস্যজীৱী বা যিসকল তেখেতসকলৰ এইটো এটা ইছ্যু, ডাঙৰ ইছ্যু তাত এটা। কিন্তু সেই ইছ্যুটো আমাৰ ইয়াত ইছ্যু নহয়। আমাৰ ইয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়াটো এটা ডাঙৰ ইছ্যু, কিন্তু সেই ইছ্যুটো মধ্যপ্ৰদেশত কোনো ইছ্যুৱে নহয়। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ ষ্টেট স্পেচিফিক তেখেতসকলে কিছু সংকল্প লৈছে, কিছু চিন্তা কৰিছে, যিবোৰ ৰাজ্যিক পৰ্যায়ত ৰাজ্যিক নেতৃবৃন্দই তেখেতসকলে ঘোষণা কৰিব। তথাপিতো উত্তৰ পূৰ্বাঞ্চল বুলি কিছু আমাৰ চিন্তাধাৰা এই সংকল্প পত্ৰখনত ৰখা হৈছে। প্ৰথম কথাটোৱে হৈছে যে উত্তৰ পূৰ্বাঞ্চলত প্ৰায় 7 দশক ধৰি পেলাই উত্তৰ পূৰ্বাঞ্চলত আমি দেখিছিলোঁ কোনোবা এটা অঞ্চলত শান্তি সদায় বিঘ্নিত হৈ আছে। উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত এতিয়াও শান্তি বিঘ্নিত হৈ আছে। এই শান্তিটো পুনৰ স্থাপন কৰা, শান্তি বিঘ্নিত কৰা শক্তিসমূহক মষিমূৰ কৰি উত্তৰ পূৰ্বাঞ্চলত এখন শান্তিপূৰ্ণ অঞ্চললৈ পৰিৱৰ্তন কৰিবলৈ এইটো আমাৰ এটা সংকল্প। দ্বিতীয়তে, আজি গোলকীকৰণৰ সময়ত আমি এটা কথা দেখিছোঁ যে কোনো এখন দেশেই এটা দ্বীপৰ লেখীয়াকৈ থাকিব নোৱাৰে। No nation is an island in itself. তেওঁলোকে সম্পূৰ্ণ নিজৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি তেখেতসকল থাকিব নোৱাৰে। আজি এটা গোলকীকৰণৰ ফলত ইখন ৰাষ্ট্ৰই সিখন ৰাষ্ট্ৰৰ লগত এটা অৰ্থনৈতিকভাৱেই হওক বা অন্যান্যভাৱেই হওক তেখেতসকলে এটা সম্পৰ্ক গঢ় দিবই লাগিব। আজি ইয়াৰ পৰা যদি আপুনি থাইলেণ্ডলৈ যাব খোজে তেনেহ'লে সাগৰিক ৰাস্তাৰে যাব লাগিলে 22 দিন লাগে। কিন্তু এই 22 দিনটোক আমি যদি ষ্টিল ৱেল পথ বা সেই যিটো পথ বনাই থকা হৈছে সেইটোৰে যদি কৰোঁ তেতিয়াহ'লে 8 দিন খুব বেছিতকৈ বেছি আমি তাত যাব পাৰিম। ফলত যিটো বাণিজ্য, এই বাণিজ্য যথেষ্ট সহজ হৈ পৰিব যদি উত্তৰ পূৰ্বাঞ্চলক এখন দুৱাৰদলি হিচাপে লোৱা হয়। এই সংকল্প পত্ৰত সেই কথাটোৱে বাৰম্বাৰ কোৱা হৈছে। দ্বিতীয়তে, আমাৰ আহোম ৰজাসকলৰ দিনত আপোনালোকে দেখিছিলে যে যিসকল জনহিতৈষী স্বৰ্গদেউ আছিল তেখেতসকলে দৌল বনোৱাই নহয়, লগে লগে তাৰ লগতে একোটা ডাঙৰ সৰোবৰ বনাইছিলে। জয়সাগৰ এটা প্ৰমাণ আছে, এনেকুৱা ধৰণৰ বিভিন্ন দেখিব। এইটো কিয় কৰিছিলে? আজিৰ ভাষাত যদি কয় এইটো হৈছে ৱাটাৰ প্ৰিজাৰ্ভেশ্যন। আমাৰ ইয়াত বানপানীৰ সময়ত যিখিনি পেয় কৰিব পৰা, মানে সেইখিনি নিমখীয়া নহয়, সেইখিনি খাব পাৰি, পিউৰিফিকেশ্যন কৰিলে খাব পাৰি, তেনেকুৱা পানী বানপানীৰ সময়ত আহে, আকৌ উটি সাগৰলৈ গুচি যায়। কিন্তু আমি যদি সেই পানীখিনিক আমি কিবা ধৰণে সংৰক্ষিত কৰিব পাৰোঁ তেতিয়াহ'লে অসমতো কিন্তু আমি তাৰ পৰাই জলসিঞ্চন কৰিব পাৰিম। গতিকে এই সৰোবৰ মানে আমাৰ ডাঙৰ ডাঙৰ যিবোৰ জয়সাগৰ, ৰুদ্ৰসাগৰ এনেকুৱা ধৰণৰ যিবোৰ পুখুৰী আছে, এনেকুৱা ধৰণৰ পুখুৰী খান্দি এই পানীটো প্ৰিজাৰ্ভ কৰিব পৰাৰ বাবে আধুনিক যিটো ছেটেলাইট ইমেজাৰী আছে, সেই ছেটেলাইট ইমেজাৰীৰে তেনেকুৱা ধৰণৰ প্ৰচেষ্টা এটা লোৱাৰ কথা কোৱা আছে। আৰু এটা কোৱা হৈছে যে দীৰ্ঘস্থায়ী এটা দীৰ্ঘম্যাদী এটা অৰ্থনৈতিক চিন্তাধাৰা কৰিব লাগিব, এটা মাষ্টাৰ প্লেন কৰিব লাগিব। কিয়নো তাৎক্ষণিকভাৱে তাতে নিজাৰ্ক একশ্যন যিটো হয়, ক'ৰবাত বোলে আজি পিঁয়াজৰ কম পৰিল গতিকে তালৈ পিঁয়াজ পঠিয়াই দিয়া, কালিলৈ বোলে তাত বোলে চাউলৰ অভাৱ হৈছে গতিকে ফটকৈ চাউলখিনি পঠিয়াই দিয়ে, সেনেকুৱা নহয়। এটা মাষ্টাৰ প্লেন কৰি যাতে, কিয়নো এনেকুৱা হয় কেতিয়াবা যে ক'ৰবালৈ কোনোবা এটা বস্তু পঠিয়াইলে আমাৰ ইয়াতে নাটনি হয়। গতিকে এটা মাষ্টাৰ প্লেন কৰি পেলাই পূৰ্বাঞ্চলৰ যিখিনি প্ৰডাকশ্যন, এই পূৰ্বাঞ্চলৰ প্ৰডাকশ্যনখিনি আমি যাতে
আমাৰ নিজৰ চাহিদা সম্পূৰ্ণ কৰি আমি বাহিৰলৈ আমদানি কৰিব পাৰোঁ, সেই কথাটো ৰপ্তানি কৰিব পাৰোঁ, সেই কথাটোৰ বাবে এটা দীৰ্ঘম্যাদী আঁচনি লোৱাৰ কথা কোৱা হৈছে। অসম স্পেচিফিক, নাগালেণ্ড স্পেচিফিক, মণিপুৰ স্পেচিফিক, এইবোৰ যেতিয়া সেই ৰাজ্যসমূহত যেতিয়া আমাৰ কেন্দ্ৰীয় নেতৃত্ব আহিব, তেখেতসকলে আমাৰ ইয়াৰ পৰা আপোনালোকে জানি ভাল পাব যে এইবাৰ প্ৰথমবাৰৰ বাবে, ইয়াৰ আগতে স্বাধীনতাৰ আগতে কেতিয়াও কোনেও এই প্ৰচেষ্টা লোৱা নাছিলে। এইবাৰ যেতিয়া আমাৰ মেনিফেষ্টো কমিটিৰ মিটিং বহিছিল দিল্লীত, তেতিয়া এটা সিদ্ধান্ত লোৱা হৈছিলে যে আমাৰ এটা সামগ্ৰিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন সংকল্প পত্ৰই হওক বা মেনিফেষ্টোৰ উপৰিঞ্চি আমি এৰিয়া স্পেচিফিক বা ৰাজ্য স্পেচিফিক আমি কিছু কথা দাঙি ধৰিম সেই ৰাজ্যখনৰ বাবে। আমি কিছু বিষয়, যিটো বিষয় নিশ্চিতভাৱে কৰা হ'ব, ইটছ এ গ্যাৰেণ্টি, এই গ্যাৰেণ্টি আমি প্ৰকাশ কৰিছোঁ। গতিকে সামগ্ৰিকভাৱে গোটেইখন আমাৰ মেনিফেষ্টো বুলি ক'ব পাৰে, আমাৰ ৰিপৰ্ট কাৰ্ড বুলি ক'ব পাৰে, আমাৰ সংকল্প পত্ৰ বুলি ক'ব পাৰে। ভাৰতীয় জনতা পাৰ্টীৰ বিগত সময়ৰ কি কাম কাজ, বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে কি চিন্তা কৰিছে, আৰু আগন্তুক সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে কি কাম কৰিব বুলি ৰাইজক গেৰেণ্টি দিছে, এই গোটেইখিনি সামগ্ৰিকভাৱে আজি আপোনালোকৰ আগত উত্থাপন কৰিছোঁ।